Hi, this is Rimjim and you are watching me on my YouTube channel Miss Rimjim. সকলোলৈকে বহুত বেছি শুভেচ্ছা থাকিল যিসকলে সিট পাইছে আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ কাৰণে বনাইছো এডমিশনত কি কি লাগিব কি কি দৰকাৰ হ'ব হেতু বিষয়ৰ ওপৰত বনাইছো গতিকে প্লিজ সকলোৱে চাব আৰু যিসকলৰ এডমিশন পাইছে বা যিসকলৰ প্ৰয়োজন আছে তেওঁলোকৰ বাবে ভিডিঅটো শেয়াৰ কৰি দিব আৰু এটা ইম্পৰ্টেন্ট কথা বহুত বেছি ফোন কলস মেসেजेस আহি আছে বা কমেন্টস আহি আছে কিন্তু মই বহুত কমেন্টৰ ৰিপ্লাই এটো কাৰণে দিব পৰা নাই কাৰণ মেসেজত মই বহুত বস্তু বুজাই দিব নোৱাৰো কাৰণ বস্তুবিলাক এনেকুৱা আপোনালোকে গম পাইছে অলপ বেলেগ হয় গতিকে মই একচুয়ালি ফেসবুক লাইভ এটা আহিম বুলি ভাবিছো 4 বজাত আগতেও এটা লাইভ আহিছিল গম পাই মই এটো কাৰণে ইউটিউবত আহিব পৰা নাই কাৰণ মোৰ 1k সাবস্ক্ৰাইবাৰ হোৱা নাই যদি 1k হয় অবিয়াসলি মই ফেসবুকতে কি ইউটিউবতে আহিলো হেতেন গতিকে আই হোপ যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই এতিয়াও কৈ দিব আৰু লাইভটোত আপোনালোকে যাৰ যাৰ কোৱেশ্চন আছে জয়েন কৰিব বলক আজি ভিডিঅ'টো মাজলৈ যাও প্ৰথম ইম্পৰ্টেন্ট নটিফিকেশনখন জুৱাকালি আপোনাৰ ৰিলিজ হৈছিল ৰাতিয়ে এটা কথাটো হল কি আমাৰ কাউন্সেলিং কেতিয়া আছে এডমিশনৰ কাৰণে কাউন্সেলিং আছে 5 আগষ্টত মানডে এটো সবে গম পাইছে আৰু তাৰ লগতে এটা ইম্পৰ্টেন্ট কথা হৈছে ৰিপৰ্টিং টাইমটো ঠিক আছে 9:30 পৰা 10:30 ভিতৰত আপোনালোকে গৈ পাবগে লাগিব হেদিনাখনি আৰু এটা কথা আপোনাৰ নামটো এবাৰে তাতে মাতিব গতিকে আপোনালোকে প্লিজ টাইমটো মেইনটেইন কৰিব যিসকলৰ মেৰিট লিষ্টত নাম আছে বা প্ৰথমতে যিসকল আছে 1 ৰ পৰা 5 ৰ ভিতৰত যিসকল আছে তেওঁলোকে খুব সোনকালে যাব ঠিক আছে আৰু 10:30 বজাৰ পৰা কাৰেক্টলি মানে ষ্টাৰ্ট কৰিব আৰু ইউনিভাৰ্সিটি বিলাক একদম টাইমত কিন্তু পাক্কা তেওঁলোকে টাইমতে ষ্টাৰ্ট কৰিব গতিকে প্লিজ লেট নকৰিব তাৰ পিছত কি সাবজেক্টৰ আপোনালোকৰ আছে হেদিনাখনি কাউন্সেলিং 5 তাৰিখে হেকিটা সাবজেক্ট 8টা সাবজেক্ট দিছে মই কৈ দিছো এবাৰ MA in Assamese, MA in Economics, MA in Education, English, Political Science, Sociology, Library and Information Science, Master of Business Administration. এই 8টা সাবজেক্টৰ হেডনাখনিকে আপোনাৰ কাউন্সেলিং আছে সো বাকিখিনিলৈ আমি গৈছো ডকুমেন্টছৰ গৈছো আমি ডকুমেন্টছ কি কি লাগিব হেতু আটাইতকৈ ইম্পৰ্টেন্ট হয় হেতুতে সবৰে কনফিউজন আছে সো প্লিজ watch the video. List of document in original and a photocopy set to be carried by the candidate for counseling. ঠিক আছে এটো ইম্পৰ্টেন্ট কথা হয় আপুনি ইয়াতে যিকিটা এটা ডকুমেন্টস কম হে ডকুমেন্টস কিটা আপুনি অৰিজিনালও নিব লাগিব জেৰক্স কপিও নিব লাগিব সো এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে একো নাপাহৰিব তাতে নহলে তাতে খেলিমেলি লাগিব গতিকে আপোনালোকে সব ঘৰতে ঠিকঠাক কৰি যাব প্ৰথমটো ডকুমেন্টস দিছে all original documents of educational qualification including the mark sheet of graduation final semester মানে আপোনালোকে কি কৰিব অৰিজিনাল ডকুমেন্টস মেট্ৰিকৰ পৰা মাৰ্কশিট আৰু সাৰ্টিফিকেট সব লৈ যাব ঠিক আছে একো বাদ নেপেলাব সব লৈ যাব মেট্ৰিকৰ পৰা একদম গ্ৰেজুৱেচনলৈকে আৰু তাতে গ্ৰেজুৱেচন ফাইনেল সেমিস্টাৰ মাৰ্কশিট বুলি দিছে যদিও আপোনালোকে লৈ যাব বাকিবিলাক মাৰ্কশিট কোনো মানে তাতে একো বিশেষ অসুবিধা হয়তো নাই কাৰো গতিকে আপোনালোকে লৈ যাব আৰু ফটোকপি নিবলে নাপাহৰিব একোৱে নেৰিব হাই সেকেন্ডাৰীও নিব মেট্ৰিকৰ নিব আৰু গ্ৰেজুৱেচনো নিব Second to say 10 class or admit card to jitu yes proof karone amak dorkar hobo so please etu carry koribo apnaloke metric or admit card to third is PRC kon to sobare nishoy ase to PRC kon carry koribo logot aru caste certificate if applicable jodi apuni OBC ST ba teneko EWS teneka dhorono jodi apni kiba ta category admission lobole goi ase then apnar karone OBC khon হক বা হে যিখন কাস্ট সার্টিফিকেট আপোনাৰ হেখন আপোনাৰ কাৰণে মাছ বি হয় সো আই ৰিকুৱেষ্ট টু অল যে আপোনালোকে কাস্ট সার্টিফিকেটখন কেতিয়াও নেৰিব ঠিক আছে আৰু কাৰোবাক যদি দৰকাৰ নহয়ও তেতিয়াও লৈয়ে যাব কাস্ট সার্টিফিকেটখন এখন আমাৰ প্ৰয়োজনীয় এটা বস্তু ঠিক আছে 5 নম্বৰটো আছে মেডিকেল ফিটনেস এটো ডাউনলোড কৰিব কাৰণে ফৰমেটটো ইয়াতে ডাউনলোডৰ কাৰণে দি দিছে যদি কোনোবাই পোৱা নাই দেন প্লিজ কমেন্ট কৰিব মই এতিয়াও দি দিম ইয়াতে এটা টুইষ্ট আছে যে আপুনি কিন্তু এখন অকল গভৰ্ণমেন্টৰ পৰাহে আপুনি কেৰি কৰা উচিত কাৰণ এখন গভৰ্ণমেন্ট ইউনিভাৰ্সিটি হয় গভৰ্ণমেন্টৰ পৰা দৰকাৰ হয় ইয়াতে যদিও লিখি দিয়া নাই মই সকলোকে ৰিকুৱেষ্ট কৰিছো যাতে গভৰ্ণমেন্টৰ পৰা কালেক্ট কৰে আপুনি ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা তেনেকুৱা ধৰণৰ সৰু মেডিকেল হলেও কোনো কথা নাই আপুনি গভৰ্ণমেন্ট হলে আপুনি তাৰ পৰা কেৰি কৰিব পাৰিব এখন ল'ব পাৰিব ঠিক আছে আৰু তাতে বৰ বিশেষ একো নাই আপুনি মেডিকেল গলেই গম পাব ফৰমেটটো চালেই গম পাব কিন্তু ব্লাড গ্ৰুপ কিবা কিবি এবিলাক যদি আপুনি আগতে কৰি থোৱা আছে তেতিয়াহলে আপোনাৰ হয়তো সুবিধা হ'ব পাৰে যদি আপুনি জানে আপোনাৰ ব্লাড গ্ৰুপ কি আপোনাৰ weight কিমান height কিমান হেবিলাক বস্তু তাত ফিল কৰিব লাগিব তেনেকুৱা ধৰণৰ সো মেডিকেল গলে আপুনি গম পাই যাব আৰু 6 ৰ ইম্পৰ্টেন্ট কথাটো হৈছে গেপ সাৰ্টিফিকেট চাওক ইয়াতে এটা মই কনফিউজন দেখি আছো বহুতৰ যদি মই এই বছৰ ডিগ্ৰী কমপ্লিট কৰিছো মই লগালগ এমএ পঢ়িব গৈছো তেতিয়াহলে মোক গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই কিন্তু যদি মই যোৱা বছৰ এমএ ডিগ্ৰী কমপ্লিট কৰিছো মাজতে এবছৰ ৰখিলো তাৰ পাছত মই যদি এমএ পঢ়িব গৈছো তেতিয়াহলে মোক গেপ সাৰ্টিফিকেট দৰকাৰ হ'ব তাতে আৰু এটা কথা আছে যদি মই যোৱা বছৰ ডিগ্ৰী কমপ্লিট কৰি মাজতে মই বেলেগ কৰবাত কিবা পঢ়ি আছিলো এতিয়া যদি মই আকৌ যদি এমএ পঢ়িব গৈছো তেতিয়াও কিন্তু মোক দৰকাৰ হ'ব
ঠিক আছে এটো ইম্পৰ্টেন্ট হয় আৰু গেপ সাৰ্টিফিকেটখন আপুনি এডভোকেটৰ পৰা উলিয়াব লাগিব কোৰ্ট এফিডেভিট কৰা হ'ব লাগিব কোৰ্টত গৈ এফিড কৰা হ'ব লাগিব গতিকে যিমান দূৰ সম্ভৱ যাৰ প্ৰয়োজন আছে খুব সোনকালে কৰিবলৈ চেষ্টা কৰক কাৰণ আজি আমাৰ হাতত বেছি সময় নাই আৰু 7 টো আছে ইনকাম সাৰ্টিফিকেট এটো খুব বেছি ইম্পৰ্টেন্ট হয় যিসকলে ডিগ্ৰীত ফ্ৰী এডমিশন পাইছিলে তেওঁলোকে ইয়াতেও পাব কাৰণ এখন গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হয় এটোত কোনো কনফিউজন নাৰাখিব মই ইতিমধ্যে বহুতক কৈ আছো আকৌ কৈছো ইয়াতে ফ্ৰী এডমিশনৰ সুবিধাটো আছে প্লিজ এটো আপোনালোকে লবলৈ চেষ্টা কৰিব যিসকল কেপেবল হয় যিসকলে ক্ৰাইটেৰিয়াবিলাক ফুল কৰিছে ঠিক আছে আৰু একেবাৰে লাষ্ট কথাটো হৈছে কি নো কেছ উইল বি একসেপ্টেড তাতে আপোনালোকে যিমান এমাউন্টৰ লব তাতে কেছ পইচা কেতিয়াও নলয় হয় আপোনালোকে নেট বেংকিং কৰিব লাগিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড জিপে ইউপিআই যি কৰে কিন্তু আপোনালোকে তাতে কেছ আপোনালোকে লোৱা নহব একসেপ্ট কৰা নহব গতিকে আপোনালোকে কেছ নহয় বেলেগ কিবা এটা ব্যৱস্থা কৰি দিবলৈ নেট বেংকিং ক্ৰেডিট ডেবিট এইবিলাকৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে এইখিনি আছিল আমাৰ ডকুমেন্টস কাৰোবাৰ যদি কিবা ডাউট আছে এতিয়া আপোনালোকে কমেন্ট কৰিব আৰু তাতে আৰু এটা কথা দিছে এনবি বুলি এটা যেটো নোট দিছে ন যদি কোনোবা ষ্টুডেন্টৰ ইনকাৰেক্ট হৈ আছে ইনফৰমেশন সাবমিট কৰোতে যেতিয়া এপ্লিকেশন কৰিছিলে তেতিয়া হলে কিন্তু তেখেতৰ অকনমান হয়তো কেনসেল হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কিবা সমস্যা হ'ব পাৰে হেতু বুলি দিছে গতিকে আই হোপ কাৰো ভুল হোৱা নাই ঠিক আছে আৰু ইনস্ট্ৰাকশন খিনি লাষ্ট মই কৈ দিছো ফিজিক্যাল প্ৰেজেন্স অফ দা ক্যান্ডিডেট ইজ ম্যান্ডেটৰি ঠিক আছে মানে আপুনি ফিজিক্যালি তাতে প্ৰেজেন্ট থকাটো ম্যান্ডেটৰি বুলি এবাৰ দি দিছে however in case of candidate with serious medical condition parents guardians are allowed to take the admission provide all documents in original and proper medical certificate যদি আপোনাৰ কিবা সিৰিয়াস মেডিকেল ইস্যু আছে তেতিয়াহে আপোনাক কনসিডাৰ কৰিব আপুনি নাথাকিলেও হ'ব বুলি কিন্তু তেতিয়াও আপুনি তাৰ লগত আপোনাৰ যে মেডিকেল ইস্যু হৈছে হেতু সাৰ্টিফিকেট দিব লাগিব গতিকে প্লিজ আপোনালোকে যি সকলে পাৰে নিজে যাবলৈ চেষ্টা কৰক এটো খুব ইম্পৰ্টেন্ট হয় Name of the candidate will be announced only one if the candidate is absent her seat will be forfeited ঠিক আছে এটো ইম্পৰ্টেন্ট হয় আপোনালোকৰ নামবোৰ এবাৰে উচ্চাৰণ কৰিব মই আগতে কৈ দিছো টাইমৰ পাক্কা ইউনিভাৰ্সিটি সো প্লিজ লেট নকৰিব Candidates also view the AWU prospectus to know more about the eligibility criteria fee structure mode of instruction of each program আচ্ছা আপোনালোকক প্ৰসপেক্টাছখন চাবৰ কাৰণে ৰিকুৱেষ্ট কৰা হৈছে কাৰণ তাতে সব আছে মইও আপোনালোকক বাৰে বাৰে কৈ আছো যে প্ৰসপেক্টাছখন এটলিষ্ট চাব আপোনালোকে ঠিক আছে আৰু তাৰ পাছত the endowment high fees category seat for each program will be allocated after the regular seat are filled এটো কালি ভুল হৈ আছিল বুলি মই কৈ আছিলো ন সো আপোনালোকৰ যেতিয়া গুটেই সিটখিনি ফিল হৈ যাব তাৰ পাছতহে আপোনালোকৰ হাই ফিছৰ সিটখিনি ওপেন কৰি দিয়া হ'ব এটো দিছে আৰু তাৰ লগতে বাকি কো বিশেষ প্ৰয়োজন নাই বুলি মই ভাবিছো বাকি 37 36 37 38 একিটা কিহৰ কাৰণে হয় একচুয়ালি তাতে লিখা আছে একিটা যেতিয়া যদি কোনোবা নাথাকে ন তেতিয়া কিন্তু হে ওয়েটিংৰ পৰা আগলৈ আহি যাব ঠিক আছে সো ইমানখিনি আসলে ভিডিওটো আই হোপ আপোনালোকে ভাল পালে আৰু যে হলো কোৱেশ্চন আছে এতিয়াও লাইভ সেশনটো জয়েন কৰি নাপাহিব আজি লাহিছো দিয়ক বাই বাই